বিহু যে আজি অখৰালে আহিছে আপুনি আপোনাৰ মনটো কেনেকুৱা লাগিছে এইটো কওক খুব ভাল লাগিছে হয়নি অসমৰ বাপতিসাহোন ৰঙালী বিহু হয় গতিকে তাৰ কাৰণে আমি এমাহৰ আগৰ পৰা উলহ মালহে আখৰা কৰিবই লাগিব হয় অকল অৱশ্যে বিহুৱে নহয় আমি আজি দিহানামৰো আখৰা কৰিম কাইলৈ আপোনালোকৰ অনুষ্ঠান এটা আছে গম পাইছো মই এগৰাকী বাইদেউ বুলি যাম বাইদেউ কওকচোন আপোনাৰ আজি অনুভৱটো মানে যে আজি যে ৰঙালীক যে আমি আদৰিবলৈ আজি চ'তৰ পৰা যে আগবাঢ়িছো তাৰে আপুনি দুআষাৰ কওকচোন বাৰু খুব ভাল লাগিছে এবাৰ পুলিমাত ইমান আগতীয়াকে শুনিলো হয় মোৰ আজি বিহু লাগি গৈছিলে ইমান ভাল লাগিছে ঘৰৰ পৰা কেতিয়াও লাগি থাকে এই আখৰা জেগাত এইফালে ৰঙিলি ফমিলি হয় হয় দেই এইফালে আপোনালোক দুগৰাকী কওকচোন মৌন হৈ আছে বিহুৰে বিৰি আজো বিহু থাকে এতিয়া আপোনালোকে নকলেও হব মই গম পাইছিলো আপোনালোকৰ যে 7খন 8খন 19-20 লাগি আছে ঠিক আছে মই গম পাই গলো এই দুগৰাকী বাইদেউ বিলে আহিছো কওকচোন আপোনালোকৰ অনুভৱবোৰ কওক ইমান ধুনীয়া এটা অনুষ্ঠান পাতিবলৈ আমি আগবাঢ়িছো ন ইফালে ৰঙালী বিহু কওকচোন এতিয়া মনৰ অনুভৱবোৰ কওক থাকিব নোৱাৰো যিমানে কঁকাল বিষ কঁকাল নাচিব নাজানিলেও আহিম ভাল লাগিছে আমি আজি অখৰা কৰিবলৈ আহিছো বিহু আৰু লগতে দিহানামৰো হ'ব ভাল লাগিছে বাৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো সামৰো বাৰু আহিবলৈ আছে আমাৰ ৰঙিলি পমিলি আহিব